অ মনু ও কি কৰি আছা? এই আম কাটি আছো। এই ভুলকেইটা লোৱা, অলপ বেলেগ ধৰণে ৰান্ধাগৈ যোৱা আজি। ঠিক আছে বাৰু। শুনিলেই নহয়, ভুলখিনি বোলে আজি অলপ বেলেগ ধৰণে ৰান্ধিব লাগে। ময়ো ভাবিলো সদায় একেধৰণে খোৱাৰ দৰেনো কিমান খাই থাকিম, আজি সেয়েহে ভাবিলো ময়ো অলপ বেলেগ ধৰণে ৰান্ধি চাওচোন। তাৰ কাৰণে মই দুটা ভুল ললো। ভুলকেইটা দেখিছে ন, মই এনেদৰে কটাৰীখনে চুচি চুচি ওপৰৰ বাকলিটো এৰুৱাই লৈছো। মই ভুলটো ডাঠকে বাকলি গুচোৱা নাই। আৰু গুচাই হোৱাৰ পিছত মই ধুনীয়াকে ভুলকেইটা ধুই ললো। ভুলকেইটা যদি অকনমান সৰু চাইজৰ হয় বেছি ভাল হয়, কিন্তু সৰু চাইজৰ ভুল আনিব দিছিলো, তেওঁ সৰু চাইজৰ ভুল নোপোৱা তেনেকুৱাই আনিলে। এতিয়া মই এনেদৰে ৰান্ধিম। এতিয়া মই ধুনীয়াকে এনেদৰে ডাঙৰ ডাঙৰকে অকনমান দীঘলকে পিচকেইটা কৰি লৈছো। আৰু পিচকেইটা কৰি লোৱাৰ পিছত মই এনেদৰে চুৰিখনৰ সহায়ত আগ লগাই দিছো। মই একেবাৰে ফালি পেলোৱা নাই, এনেদৰে অকনমান আগ লগাই দিছো যাতে ভিতৰলৈকে নিমখটো ধুনীয়াকে সোমাই যায়। এতিয়া মই এইখিনি চাইডত ৰাখি দিম। এতিয়া প্ৰথমতে মই এটা মছলা ৰেডি কৰিম। তাৰ কাৰণে এয়া মই এচামুচ জিৰা গুৰি, এচামুচ ধনিয়া গুৰি, এচামুচ হালধি গুৰি, এচামুচ কাশ্মীৰী ৰেড চিলি পাউডাৰ আৰু সোৱাদ অনুসৰি অকনমান নিমখ দিছো। আৰু ইয়াত মই 2 চামুচ মানৰ জোখৰ তেল লৈছো। এতিয়া তেলখিনি মছলাখিনিৰ লগত ভালদৰে এবাৰ মিক্স কৰি ললো। চব তেলৰ লগত মছলাখিনি ভালদৰে মিক্স হৈ গৈছে। এতিয়া মই কাটি ৰখা ভুলখিনি ইয়াত দি দিলো। এতিয়া ভুলখিনি মই এই মছলাটোৰ লগত ভালদৰে মেৰিনেশ্যন কৰিব লাগিব। মই ধুনীয়াকে মছলাখিনি ভুলখিনি লেটিয়াই পেলাই সানি ল'ব লাগিব। এনেদৰে এতিয়া চাওক মই ধুনীয়াকে সানি ললো। সানি এতিয়া কিছু সময়ৰ কাৰণে ৰাখি দিম। আনফালে মই গেছত কেৰাহী এখন পাতি অকনমান তেল দি দিছো। তেলখিনি যেতিয়া অকনমানকে গৰম হৈ আহিছে, তেনেকুৱাতে এতিয়া মই মছলা সানি ৰখা ভুলখিনি দি দিছো। এতিয়া মই গোটেইখিনি ভুল এনেদৰে দি দিলো। দিয়াৰ পিছত বাতিটোত যে মছলাৰ তেলখিনি ৰৈ গৈছিলে, সেয়াও দি দিলো তাত। আৰু এইখিনি এতিয়া ঢাকন দি ল' ফ্লেমত 3 পৰা 4 মিনিট সময় সিজিব দিম। একদম গেছৰ ফ্লেমটো ল' কৰি ৰাখিম। এইফালে মই লৈছো অকনমান নহৰু, অকনমান আদা আৰু 2টা জলকীয়া। এইখিনি খুন্দি পেলাই গুৰি কৰি ললো। আৰু সেই মছলা মই যে ভুলখিনি সানি ৰাখিছিলো, সেই বাতিটোতে মই আদা, নহৰু, জলকীয়া পেষ্টখিনি দিলো। লগতে এবাতি দৈ দিছো। দৈ আৰু আদা, নহৰু পেষ্টখিনি ভালদৰে এয়া মই মিক্স কৰি লৈছো। ইয়াত মই পিঁয়াজ ব্যৱহাৰ কৰা নাই। যদি বিচাৰে আপোনালোকে এইখিনি সময়তে পিঁয়াজৰ পেষ্ট বনাই ইয়াত ব্যৱহাৰ কৰিব পাৰে। আৰু এইফালে চাওক 4 মিনিট মান হোৱাৰ পিছত মই এতিয়াহে এইখিনি এবাৰ লৰাই দিছো। আগতে মই এবাৰো লৰোৱা নাই। আৰু এতিয়া মই এনেদৰে অকনমান তল ওপৰ কৰি দিছো, যাতে এটা চাইড যিহেতু সিজি গৈছে আৰু আনটো চাইডো যাতে ভালদৰে সিজি যায়, সেইকাৰণে এনেদৰে এবাৰ লুটিয়াই দিছো। আৰু এইখিনি ভাজোতে সদায় গেছৰ ফ্লেমটো ল' কৰি ল'ব। আৰু দেখিছে নহয়, এটা চাইড ধুনীয়াকে সিজি গৈছে। এতিয়া গোটেইখিনি এনেদৰে এবাৰ লুটিয়াই দিয়াৰ পিছত আকৌ অকনমান সময় ঢাকন দি সিজিবলৈ দিলো। আকৌ অকনমান সময়ৰ পিছত এইখিনি চাওক ধুনীয়াকে সিজি গৈছে। এতিয়া মই ইয়াত দি দিছো দৈ আৰু আদা, নহৰুখিনি, যোনখিনি মই ভালদৰে ফেটি ৰাখিছিলো, সেইখিনি ইয়াত দি দিলো। এতিয়া এইখিনি ইয়াত দিয়াৰ পিছত ভালদৰে এবাৰ মই ভুলখিনিৰ লগত মিক্স কৰি দিছো। ইয়াত দেখিছে নহয়, মই কোনো ধৰণৰ পিঁয়াজ ব্যৱহাৰ কৰা নাই, খালি আদা, নহৰুৱে ব্যৱহাৰ কৰিছো। এতিয়া ভুলখিনি মই দৈখিনিৰ লগত ভালদৰে মিক্স কৰি ললো। আৰু এতিয়া এইখিনি ঢাকন দি 6 পৰা 7 মিনিট সময় ল' ফ্লেমত সিজিবলৈ দিম। সেইখিনি সিজে মানে আনফালে মই কেৰাহী এটাত এচামুচ জোখৰ ঘি দিছো। আৰু তাতে মই কেইটামান কাজু আৰু খিচমিচ লৈছো। সেইকেইটা অকনমান সময় মই ভাজি ল'ম। এইকেইটা মই এই ভুলৰ গ্ৰেভিখনত ব্যৱহাৰ কৰিম। এনেকেদৰে যদি কাজু আৰু খিচমিচখিনি এনেদৰে ভাজি দিয়া যায়, খাবলৈ খুবেই সোৱাদ হয়। আৰু আনফালে এইখিনি ভাজি হোৱাৰ পিছত মই ভুলৰ গ্ৰেভিখনত কাজু আৰু খিচমিচখিনি দি দিলো। দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি লৈছো। আৰু দেখিছে নহয়, ভুলৰ গ্ৰেভিখনৰ পানীখিনিও অকনমান শুহি আহিছে। আৰু যেতিয়া এটা ধুনীয়া কনচিষ্টেঞ্চিত আহি গৈছে, এতিয়া ইয়াত মই দি দিছো অকনমান কাচুৰি মেথি। কাচুৰি মেথিখিনি দিয়াৰ পিছত ভালদৰে এবাৰ মিক্স কৰি ললো। আৰু মোৰ এই অলপ বেলেগ ধৰণে ৰন্ধা ভুলৰ গ্ৰেভিকণ ৰেডি হৈ গ'ল। এতিয়া মই গেছৰ ফ্লেমটো অফ কৰি দিলো। আৰু এয়া মই গৰমে গৰমে আপোনালোকক পৰিবেশন কৰি দেখুৱাইছো। আপোনালোকেও এনেদৰে ভুলৰ এই গ্ৰেভিখন ৰান্ধি গৰমে গৰমে ভাত বা ৰুটিৰ লগত ধুনীয়াকে খাব পাৰিব। আৰু খাবলৈও যে সঁচাই কৈছো বহুতেই সোৱাদ হৈছিল। আপোনালোকে যদি ভুল এনেদৰে ৰান্ধি খোৱা নাই, আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকেও এবাৰ এনেদৰে ৰান্ধি খাবচোন। আৰু খাই কেনেকুৱা পালে মোক কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আজিলৈ বাই বাই।